আহ্বানত और मन आंचलिक समितिर उद्योगत और बृहत्तर मनबासी राइजर सहयोगत नेताजी सुभाष चंद्र बसुर 122तम जन्मजयंती कालिरे परा दुदिनिया बर्णाढ्य कार्यसूचीरे मरान पियलीनगर बांग्ला प्राथमिक विद्यालय प्रांगणत अनुष्ठित करा होइছে। आज आमी विभिन्न 22 तारिखे विभिन्न सांस्कृतिक कार्यसूची आছিলে और 23 জানুৱাৰী तारिखे आमी 12 रोहनी सांस्कृतिक शोभायात्रा अनुष्ठित करिছো और सांस्कृतिक शोभायात्रा अनुष्ठित करार पिछते एखनि मुकली सभा अनुष्ठित हब। मुकली सभात आमी अखमर विभिन्न जाति जनगोष्ठीय संगठনৰ प्रतिनिधिवर्गक आमी आमंत्रण जनाइছো और सन्धिया आमी सांस्कृतिक सन्धियारो आयोजन करिছো। उक्त सांस्कृतिक सन्धिया उद्बोधन करिब आंतरराष्ट्रीय ख्यातिसम्पन्न बोलछबि अभिनेता माननीय श्रीजुत विष्णु खारगरियादेवे। गतिके सकलोके उक्त कार्यसूचीत उपस्थित থাকিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। অসমৰ আগৰ বাতৰি কাকত হিন্দী বাতৰি কাকত কেইবাটাও আৰু খবৰৰ সাংবাদিক ৰাজু মিশ্ৰ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন सांस्कृतिक शोभायात्रा शेष होवार लगे लगे आमी मुकली सभा पता वितरण अनुष्ठान अनुष्ठित करिम। बंगबंधु अসমীয়া সমাজৰ সন্মানীয় বংগভাষী অসমীয়া সমাজৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আৰু মৰাণ আঞ্চলিক সমিতি তথা মৰাণবাসী ৰাইজৰ সৌজন্যত আজি আমি নেতাজী জন্ম জয়ন্তী যিগৰাকী বীৰ পুৰুষে ভাৰতবৰ্ষৰ স্বাধীনতা অনাৰ কাৰণে সক্ষম হৈছিল সেই বীৰ পুৰুষজনৰ আজি আমি জন্ম জয়ন্তীত তেখেতৰ প্ৰতি মূৰ্তিৰ ওচৰত থিয় হৈ আমি ভাৰতবৰ্ষৰ তেওঁলোকে কৰি থৈ যোৱা সেই অগ্ৰণী নেতাজনৰ আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি আমাৰ যোৱা 22 তাৰিখে আমি 22 আৰু 23 তাৰিখে আমাৰ দুদিনীয়া কাৰ্যসূচী আৰু এই দুদিনীয়া কাৰ্যসূচীত আমি যোৱা 22 তাৰিখে আমাৰ আৰ্ট কম্পিটিশ্যন কুইজ কম্পিটিশ্যন আৰু সংগীত তথা নৃত্য কম্পিটিশ্যনৰ পৰা আৰম্ভ কৰি এইখিনি আমি কাৰ্য সমাপন কৰিলোঁ। আৰু আজি আমাৰ দিনজোৰা এই যিটো নেতাজীৰ শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু এই শোভাযাত্ৰা আমি কিছু সময়ৰ পাছতেই আমাৰ পিয়লীনগৰ বাংলা প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি আমি পুলিচ পইণ্টলৈকে গৈ আমি তাৰ পৰা আকৌ বাংলা প্ৰাথমিক বিদ্যালয় তাত উপস্থিত হ'মহি আৰু তাৰ পাছতেই আমাৰ আজি বিয়লি 5 বজাত মুকলি সভা আৰু এই মুকলি সভাত বিশেষভাৱে আজি উপস্থিত থাকিব আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সংযুক্ত মুক্তি বাহিনী অৰ্থাৎ আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়া তথা সম্প্ৰীতি অসমৰ মুখ্য উপদেষ্টা অনুপ চেতিয়া ডাঙৰীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ শিক্ষাবিদ ডক্টৰ দয়ানন্দ গোহাঁই তথা আটাছুৰ ৱাৰ্কিং প্ৰেচিডেণ্ট লোহিত গগৈ এওঁলোকে আমাৰ ইয়াত আৰু বহুতো বিশিষ্ট অতিথি উপস্থিত থাকিব। আজিৰ এই দিনটোতে আমি নেতাজীৰ যি তেওঁ চিন্তা কৰিছিল যে ভাৰতবৰ্ষৰ স্বাধীনতা সকলো জাতি বৰ্ণ ধৰ্ম সকলোকে লৈ ভাৰতবৰ্ষত যি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ দি পিনে যি স্বাধীনতা আনিছিল আজি তেওঁৰ ত্যাগৰ বিনিময়ত আমি ভাৰতবৰ্ষৰ স্বাধীনতা পাইছোঁ। এই মহান বীৰজনৰ কথা চিন্তা কৰি অসমত আমি বিচাৰিছোঁ যে আমি যি ধৰণে স্বাধীনতা পাইছিলোঁ আমি সকলোৱে যাতে অসমখনক এক শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। आज
যিসকল অসমৰ সেনানী জঁপিয়াই পৰি নিজৰ দেশখনক স্বাধীন কৰিবলৈ সপোন দেখিছিল এইসকল নেতাজী সুভাষ চন্দ্ৰ বসু আমি লাচিত বৰফুকন